নমস্কাৰ। আৰু এটা দিন পিছতেই অসমত তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ শেষ হ'ব আৰু সমগ্ৰ ভাৰতবৰ্ষত আৰু 5টা পৰ্যায় নিৰ্বাচন বাকী আছে। নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বাৰে বাৰে এটা কথা ভাষণত উল্লেখ কৰিছিল, অব কি বাৰ 400 বাৰ। মানে জনসাধাৰণৰ মাজত এটা মনস্তাত্ত্বিক যুদ্ধ এখন চলাইছিল এই কথা কৈ, যাতে বিজেপিয়ে শাসন লাভ কৰিব বুলি এটা দেখুৱাই জনসাধাৰণক প্ৰলোভিত কৰিব পাৰে আৰু জনসাধাৰণে বিজেপিৰ প্ৰতি ব্যাপকভাৱে ভোট প্ৰদান কৰে। কিন্তু শেহতীয়া 3টা পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ হাৰে এইটো কথা স্পষ্টভাৱে প্ৰমাণ কৰিছে যে বিজেপিৰ অব কি বাৰ 400 বাৰ এতিয়া ধোঁৱা চাঙত উঠিছে আৰু বিজেপিৰ বাবে এক অলীক কল্পনা যেন হৈ পৰিছে। তাৰ স্পষ্ট প্ৰমাণ হ'ল 2019 চনৰ লোকসভা নিৰ্বাচনৰ সময়ত যিকেইখন ৰাজ্যত অৰ্থাৎ হিন্দী বলয়ত বিজেপিয়ে 70-80% লাভ কৰিছিল, 70-80% আসন পাইছিল, সেইবোৰ সমষ্টিত এতিয়া ভোটদানৰ হাৰ 50-51-52-54 আদি হ'ল। অৰ্থাৎ তাত ভোটদানৰ হাৰ 2019 চনত আছিলে 70-80-75%। ভোটদানৰ এই হাৰৰ সংখ্যা দেখি বিজেপিয়ে এতিয়া আতংকিত হ'ল আৰু অব কি বাৰ 400 বাৰ এই শ্লোগান ধূলিসাৎ হ'ব বুলি নিশ্চিত হ'ব পাৰিলে। তাৰ লগে লগে এটা খবৰ বিয়পি পৰিল যে যিবোৰ সমষ্টিত 60%, 65%, 50-54% ভোটদান হৈছিলে, সেইবোৰ সমষ্টিৰ 24 ঘণ্টা পাছত যি ভোটদানৰ হাৰৰ পৰিসংখ্যা প্ৰকাশ কৰিছিল নিৰ্বাচনী আয়োগে, 4 দিন পিছত আৰু কিছুমান সমষ্টিৰ ক্ষেত্ৰত 11 দিন পাছত এই সমষ্টিবোৰত হঠাতে নিৰ্বাচনী আয়োগে 5.75% ভোটদান বৃদ্ধি পালে বুলি ঘোষণা কৰিলে। অৰ্থাৎ যিবোৰ সমষ্টিত 55% ভোটদান হৈছিল, এতিয়া তাত 60-65% ভোটদান হোৱা বুলি পুনৰ প্ৰকাশ কৰিলে নিৰ্বাচনী আয়োগে। গতিকে নিৰ্বাচনী আয়োগৰ এই ঘটনাই ৰাইজৰ মাজত সন্দেহ বিয়পাই তুলিছে নেকি যে অব কি বাৰ 400 বাৰ এই যিটো শ্লোগান, এই শ্লোগানটো ধূলিসাৎ হোৱাৰ ক্ষেত্ৰত যি ভয় আহিছে বিজেপিৰ সন্মুখত, সেই ভয়ৰ পৰা পৰিত্ৰাণ পাবলৈ কিছুমান বেআইনীভাৱে বা কিছুমান পৰিকল্পিত ষড়যন্ত্ৰভাৱে কিছুমান কেন্দ্ৰত ভোটদানৰ সংখ্যা অসাধু উপায় অৱলম্বন কৰি বঢ়ালে নেকি, এই প্ৰশ্ন আজি অসমৰ তথা ভাৰতবৰ্ষৰ ৰাজনৈতিক মহলত উত্থাপন হৈছে। মমতা বেনাৰ্জীকে ধৰি বহু বিৰোধী নেতাই এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন কৰিছে আৰু এবাৰ ভোটদানৰ হাৰ ঘোষণা কৰাৰ পাছত কেনেদৰে 5-6-7% তাত বৃদ্ধি হ'ব পাৰে, এই কথাও নিৰ্বাচনী আয়োগক স্পষ্ট কৰিবলৈ নিৰ্দেশ দিছে। কিন্তু তৎসত্ত্বেও নিৰ্বাচনী আয়োগ এতিয়া মনে মনে আছে, কোনো এই বিষয়ত কোনো ব্যাখ্যা বা কোনো স্পষ্টীকৰণ তেওঁলোকে দিয়া নাই আৰু স্পষ্টীকৰণ নিদিয়াটোৱে বিষয়টোত সন্দেহ অধিক ঘনীভূত কৰিছে ভাৰতবৰ্ষৰ ৰাইজক। বিজেপিৰ বাবে এনে ঘটনা নিৰ্বাচনী পৰিপ্ৰেক্ষিতত এনে ঘটনা নতুন নহয়। কিছুদিন আগতে চণ্ডীগড় মেয়ৰ নিৰ্বাচনৰ সময়ত এনে জালিয়াতি কৰিছিল বিজেপিৰ নিৰ্দেশত, সেই সময়ত তাত থকা নিৰ্বাচনী আয়োগৰ বিষয়াৰ জৰিয়তে। প্ৰথমতে নিৰ্বাচনী আয়োগে চণ্ডীগড়ত মেয়ৰক
জিকাটো দেখিলে বিজেপিৰ দলৰ তৰফৰ পৰা আৰু যেতিয়া মুম্বাই হাইকোৰ্টত এই কথাটো RTI যোগে গোচৰ উত্থাপন কৰা হ'ল। তাৰ পাছত হাইকোৰ্টে গোচৰটো ল'লে আৰু হাইকোৰ্টে গোচৰটো দিয়াৰ পাছত পুনৰ হস্তক্ষেপ কৰিলে ভাৰতৰ সুপ্ৰিম কোৰ্টৰ মুখ্য ন্যায়াধীশে তদন্তৰ ঘোষণা কৰিলে। সম্পূৰ্ণৰূপে তদন্ত হ'ল। পাছত দেখা গ'ল এটা ভোট কেনচেল কৰি বিজেপিৰ প্ৰাৰ্থীজনক জয়যুক্ত কৰালে আৰু জয় হোৱা বুলি ঘোষণা কৰিলে। এই সম্পৰ্কত সুপ্ৰিম কোৰ্টত ধাৰাবাহিকভাৱে শুনানি চলিলে আৰু শুনানিত সুপ্ৰিম কোৰ্টে তদন্ত দিলে বিষয়টো তদন্ত কৰাৰ বাবে। আৰু তদন্তৰ অন্তত ওলাই পৰিল যে বিজেপিৰ প্ৰাৰ্থীজন দৰাচলতে জিকা নাছিল। আপৰ প্ৰাৰ্থীজনৰ ভোট চুৰ কৰিহে বিজেপিৰ প্ৰাৰ্থীজনক জিকোৱা হৈছিল। আৰু সুপ্ৰিম কোৰ্টৰ নিৰ্দেশত আপৰ প্ৰাৰ্থীজনক পুনৰ মেয়ৰ পদত নিৰ্বাচিত হোৱা বুলি ঘোষণা কৰিলে। আৰু এটা ঘটনালৈ মন কৰিব পাৰি যে কিছুদিন আগতে EVM প্ৰস্তুত কৰা কোম্পানীটোৱে যেতিয়া ভাৰতৰ নিৰ্বাচনী আয়োগক EVMবোৰ হস্তান্তৰ কৰিবলৈ ধৰিছিল, সেই সময়তে 20 লাখ EVM নিৰুদ্দেশ হ'ল। এই নিৰুদ্দেশ হোৱা ঘটনাটোৰ সম্পূৰ্ণ কথা স্পষ্ট হ'ল আৰু এই বিষয়ে নিৰ্বাচনী আয়োগে নতুবা EVM প্ৰস্তুত কৰা কোম্পানীটোৱে মিছা বুলি স্পষ্টীকৰণ নিদিলে বা মনে মনে থাকি এক ৰহস্যৰ সৃষ্টি কৰিলে। গতিকে দেখা গ'ল শেহতীয়াভাৱে নৰেন্দ্ৰ মোদী চৰকাৰৰ সময়ত এনেদৰে বিভিন্ন কৌশল অৱলম্বন কৰি তেওঁলোকে নিৰ্বাচনী ফলাফল নিজৰ পক্ষলৈ নিয়াৰ চেষ্টা কৰিলে। আৰু সেইবাবে এতিয়া ভাৰতবৰ্ষৰ জনসাধাৰণৰ মাজত সংশয় আহিছে যে প্ৰকৃততে যদি বিজেপি হাৰে তেওঁলোকে এনেবোৰ কূটকৌশল কৰি জিকি যাব নেকি, বা নিৰ্বাচনক এক প্ৰহসন হিচাপে গঢ়ি তুলিব নেকি, বা নিৰ্বাচনতে গণতন্ত্ৰক হত্যা কৰা হ'ল নেকি, এই কথাও আজি জনসাধাৰণৰ মাজলৈ আহিছে।